নমস্কাৰ, মই আজি ঘৰলৈ বুলি মাৰ লগত ওলাই আহিছোঁ। পৰহিয়ে মই বাইদেউহঁতৰ ঘৰলৈ আহিছিলোঁ মাৰ ডক্টৰক দেখুৱাবৰ কাৰণে। গতিকে আজি 1 মে গাড়ী পাওঁ নে নাপাওঁ ঠিক নাই। গতিকে আমি বাছ ষ্টেণ্ডলৈ গৈ আছোঁ। দেখিছেনে আজি গাড়ী নাই, গাড়ী একদম কম। গাড়ীৰ কাৰণে ৰখি আছোঁ, কেতিয়া গাড়ী পাম, কেতিয়া ঘৰলৈ যাম। ফাইনেলি এখন গাড়ী পালোঁ দিয়কচোন। গোটেই একদম 4জনৰ জেগাত 6জন বহাই ঠেলা হেঁচা কৰি আহিছোঁ দিয়ক কিবা কৰি। একদম দেখিছেনে? আৰু এতিয়া আমি তেজপুৰৰ পৰা ঠেলামাৰা পাই গ'লোঁ। ঠেলামাৰাত এখন অটোত উঠি ল'লোঁ ধুনীয়াকৈ। এতিয়া আমি মিছামাৰীলৈ গৈ আছোঁ। দেখিছেনে? মানে আবেলি সূৰ্যটো ইমান ধুনীয়া দেখিবলৈ চাওক। গতিকে প্ৰাকৃতিক দৃশ্য উপভোগ কৰি কৰি গৈ আছোঁ আৰু। এতিয়া অটোৰ পৰা নামি খোজকাঢ়ি ঘৰলৈ গৈ আছোঁ। মানে ৰাস্তাৰ পৰা ঘৰলৈ অলপ খোজকাঢ়ি যাব লাগে। ফাইনেলি এতিয়া ঘৰ আহি পালোঁ। ইমান গৰম লাগিছে, ফেনখন লগাই লৈছোঁ। অলপ ফেনৰ হাৱা খাই লওঁ আৰু জিৰণি লৈ কাপোৰ সলাই লওঁ। আৰু এতিয়া ভৰি হাত মুখ ধুই মই পাকঘৰত সোমাইছোঁ। অকণমান চাহ বনালোঁ, লাল চাহ আৰু গজা বিস্কুট। এতিয়া চাহ একাপ খাম ধুনীয়াকৈ। গতিকে আজিৰ ভিডিঅ'টো ইমানেই। পুনৰ ভিডিঅ'ত লগ পোৱাৰ আশা আজিলৈ। বাই বাই।